আমি সকলো বিচাৰিছোঁ যে এটা তদন্ত হওক মুখ্যমন্ত্ৰী যিদৰে বিচাৰিছে ইতিমধ্যে CIDক অৰ্পণ কৰিছে গতিকে প্ৰতিজন অসমীয়াৰ দৰেই পৰিয়ালৰ প্ৰতিগৰাকী সদস্য গুণমুগ্ধৰ দৰেই মুখ্যমন্ত্ৰী মহোদয় তথা চৰকাৰ বিচৰাৰ ধৰণে আমি এটা তদন্ত বিচাৰিছোঁ এগৰাকী সাধাৰণ নাগৰিক হিচাপে গতিকে তেনেধৰণে আগবাঢ়িছে গতিকে আমি জুবিনৰ বন্ধু হিচাপে মোৰ এটা আস্থা আছে যে যি হয় কিন্তু কি হৈছেতো আমি নাজানো এক্সপাৰ্ট কমেণ্ট দিব নাপায় গতিকে যি হয় স্পষ্ট হ'ব আমি বিশ্বাসী শেহতীয়াভাৱে নতুন নতুন কিছু ভিডিঅ' আহিছে যিখিনি ভিডিঅ' আচলতে সেই সময়ত বিগত 4 দিন কোনো ধৰণে কোনো প্ৰকাশ পোৱা নাছিল কিন্তু এতিয়া তেওঁৰ লগত থকা একাংশই প্ৰকাশ কৰিবলৈ লৈছে সেই ভিডিঅ'সমূহ গতিকে সেইবিলাকো কিন্তু ৰহস্যৰ কথা ভিডিঅ' এটা একেলগে নিদি টুকুৰা টুকুৰি কিয় দিছে সেইবিলাকো চব আচলতে মই ভাবোঁ যে সেইবিলাকো আওঁতালৈ আহিব চিৰিয়েলৰ নিচিনাকৈ টুকুৰা দি কি বুজাব বিচাৰিছে কোনে দিছে সেইবিলাক নিশ্চয় তদন্ত আওঁতালৈ আহিব আপোনালোকে মন কৰিছে মই সকলোবিলাক চাইছোঁ নে মই নিজে নাজানো কাৰণ কিন্তু মই দেখিছোঁ 3-4টা ভিডিঅ' খণ্ডকৈ আহিছে তাৰমানে কি সেইবিলাক নিশ্চয় তদন্তলৈ আহিব লাগিব শ্যামকানু মহন্তৰ বিৰুদ্ধে যিখিনি চৰকাৰী অনুদানৰ কথা আছে ডনাল্ড মন্ত্ৰালয় বা চৰকাৰী বহু অনুদান তেওঁ লাভ কৰিছে চৰকাৰৰ কিছুমান নীতি নিয়ম আছে তেনেধৰণে চৰকাৰী বিভিন্ন সংস্থাৰ পৰা সহস্ৰাধিক বেচৰকাৰী অনুষ্ঠানে এনেধৰণৰ পাই থাকে কি কাৰণে পাইছে কি দেখুৱাই পাইছে তেওঁৰ ক্ৰেডেঞ্চিয়েল কি সেই কথাটো বিভাগীয় মানুহে ক'ব পাৰিব মই ইয়াত আচলতে এজন দায়িত্বশীল মন্ত্ৰী হিচাপে এই ক্ষেত্ৰত কিয় পাইছে কেনেকৈ পাইছে কি পাইছে সেই কথাটো মন্তব্য দিয়াটো অনুচিত তদন্তৰ ক্ষেত্ৰত যিহেতু ছিংগাপুৰৰ লগত যোগাযোগ কৰিব লাগিব ছিংগাপুৰ আৰক্ষীৰ সৈতেও যোগাযোগ কৰিব লাগিব এই প্ৰক্ৰিয়াটো কেনেধৰণে এইটো ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক বৈদেশিক কোনো চৰকাৰৰ সৈতে পুলিচৰ সৈতে প্ৰশাসনৰ সৈতে কাম কৰিবলৈ যিখিনি নীতি নিয়ম আন্তঃৰাষ্ট্ৰীয় আছে সেইখিনি ফ'ল' কৰিলে নিশ্চিতভাৱে এইখিনি কৰাটো অতি সহজ কাৰণ আমি ঠিক সেইদৰেইতো তেখেতৰ জুবিন গাৰ্গক আমি তাৎক্ষণিকভাৱে লৈ আহিবলৈ সক্ষম হৈছোঁ তেনেধৰণে কামবিলাক যিবিলাক নীতি নিয়ম আছে কৰা হ'ব এটা মূল কথা এটাই প্ৰতিগৰাকী অসমীয়াৰ দৰে বা অসমবাসীৰ দৰে পৰিয়ালৰ দৰে মুখ্যমন্ত্ৰী বিচৰাৰ দৰে আমি বিচাৰোঁ কি ৰহস্য আছে তাত ফাদিল হওক সেইটো কথা কপিৰাইটৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ যিখিনি নিজৰ সৃষ্টি সেইখিনি কপিৰাইট সিদ্ধাৰ্থ শৰ্মাৰ লগত থকা বুলি এইটো জুবিন গাৰ্গৰ পৰিয়ালে গম পাব আচলতে তেওঁলোকে কেনেধৰণৰ কি বুজাবুজিত আছিল যিখিনি গান সেইবিলাকতো জুবিন গাৰ্গৰ পৰিয়ালৰে আচলতে অধিকাৰ যিবিলাক জুবিন গাৰ্গৰ দ্বাৰা প্ৰযোজিত কণ্ঠ সেইটোতো সকলোৱে জনা কথা এটা গতিকে তাঁতৰ মাজত কোনোবা যদি সোমাইছে মই নাজানো কিন্তু এই কথাটো মোৰ বন্ধুপত্নী গৰিমা গাৰ্গে আচলতে ভালকৈ ক'ব পাৰিব তেওঁলোকে কেনেকৈ কি কৰিছিলে কেতিয়াবা হয় কাৰোবাক বিশ্বাসত দিয়ে কিন্তু কি কথা কি তেওঁলোকৰ বুজাবুজি সেই কথাটো আচলতে তেওঁলোকৰ পৰিয়ালৰ মানুহে গম পাব এতিয়া কথা এটাই কথা যে সকলো বিচৰাৰ ধৰণে ৰহস্য উন্মোচন হ'বই লাগিব এইটো কেৱল মোৰ কথা আমাৰ কথা নহয় প্ৰত্যেকগৰাকী অসমীয়া মানুহে বিচাৰিছে যে জুবিন গাৰ্গৰ দৰে এটা জ্যোতিষ্কৰ এই আনটাইমলি আননেচাৰেল ডিমাইজ এইটো খুব সহজে কোনো ল'ব নোৱাৰে গতিকে তাৰোপৰি সম্পত্তিৰ কথাটো আহিছে সম্পত্তি এইবিলাক আচলতে চব এইবিলাক নহয় এইবিলাক পৰিয়ালৰ কথাই জানে সকলো কথাতে মন্ত্ৰী হ'লোঁ বুলি মই এক্সপাৰ্ট কমেণ্ট দিয়াটো খুব নীতিবিৰুদ্ধ কথা যিখিনি কথা পৰিয়ালৰ নিজৰ ভিতৰৰ কথা বুজাবুজিৰ কথা সেইখিনিত মই কিন্তু আমি এটাই জানো যে প্ৰত্যেক জুবিন মোৰ বন্ধু আছিল বিগত দশক জুৰি সেই আৰু জুবিনৰ বন্ধু হিচাপে মই বিচাৰোঁ যদি কিবা ৰহস্য আছে যি ৰহস্য নহওক কিয় আৰু যদি কোনোবা দুখী আছে শাস্তি পাবই লাগিব তাত কোনো ডিমত বা সুধিবলগীয়া পাতিবলগীয়া কথাই নাই আচলতে আৰু কিন্তু আমাৰ বিশ্বাস আছে যে সকলোবিলাক তদন্ত নিয়াৰিকৈ হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ হাতত লৈছে আমি ভাল পাইছোঁ যে শ্যামকানু মহন্ত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানলৈ ভৱিষ্যতৰ কোনো দিনতে কোনো ধৰণৰ সহযোগিতা কোনো চৰকাৰী বেচৰকাৰী কৰ্তৃপক্ষ কেতিয়াও নকৰে গতিকে তাৰ পৰৱৰ্তী সময়ত আজি CIDৰ লগতো বৈঠক বহাৰ কথা আছে তাত কি হ'ল মই নাজানো গতিকে যিখিনি কাম মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম দিনাখনৰ পৰা মই নিজে আছোঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মোক পঠিয়াইছে যে তেওঁ নিজে পুৱা 4:30 নিশা পৰা ৰাতিপুৱালৈকে তেওঁ অপেক্ষা কৰি আছে জুবিন গাৰ্গক পঠিওৱালৈকে তেওঁ তাত থিয় হৈ আছে আৰু কেনেকৈ গোটেই ইমান লাখ লাখ মানুহৰ সমাৱেশৰ পিছতো নিজৰ জ্যেষ্ঠ ভাতৃৰ দৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকৈ আমি বিচৰাৰ ধৰণে কামখিনি কৰিলে তাৰ পৰৱৰ্তী পৰ্যায়ত একেই ধৰণে এতিয়া কি কৰি আছে তদন্তৰ কাৰণে আমি দেখিছোঁ গতিকে আমি তেওঁৰ ওপৰত গভীৰ আস্থা আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।